চিপাঝাৰৰ শ্ৰী শ্ৰী পদ্মা থান দেৱালয়ত দুৰ্বৃত্তই দেৱালয়ৰ 4টাকৈ দানপাত্ৰৰ তলা ভাঙি লুটি নিলে আনুমানিক 40,000তকৈও অধিক টকা লগতে এটা পানীৰ মটৰ দেৱালয়খনলৈ দৈনিক অহা অগণন দৰ্শনাৰ্থীয়ে দানপাত্ৰত দি থৈ যোৱা ধন 4 মাহে সংগ্ৰহ কৰা নাছিল পৰিচালনা সমিতিয়ে নিশা বিদ্যুৎ নথকাৰ সুবিধা লৈ চুৰে লুটি নিয়ে সকলো ধন ইফালে আৰক্ষীক অৱগত কৰিছে দেৱালয়ৰ পৰিচালনা সমিতিয়ে বিগত বৰ্ষতো চুৰি হৈছিল দেৱালয়ৰ দানপাত্ৰ ঘটনাৰ পিছত দুখীক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে আমাৰ দৰং জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মা থান দেৱালয়ত থকা ৰাম মন্দিৰত যোৱাকালি দুৰ্বৃত্তই 4টা দানপাত্ৰ লুটি লৈ যায় আৰু আমি এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ যোৱাকালি সন্ধিয়া 11 বজালৈ কাৰেণ্ট আছিলে তাৰ পিছত ৰাতিপুৱা 4 বজালৈ কাৰেণ্ট নাই আৰু ইয়াৰ সুযোগ বুজিয়েই দুৰ্বৃত্তই নিশ্চয় এই কামটো কৰিছে 4টা দানপাত্ৰ ৰাম মন্দিৰৰ চুৰি কৰি লৈ যায় লগতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা এটি পানীৰ মটৰ চুৰি কৰি লৈ যায় আমি এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ বিচাৰিছোঁ গতিকে প্ৰশাসনে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা ল'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আনুমানিক 40,000 পৰা 50,000 টকা থকা বুলি আমি অনুমান কৰিছোঁ কাৰণ যোৱাবেলি দুৰ্গা পূজাৰ পিছত আমি এই দানপাত্ৰ খুলিছিলোঁ তেতিয়া আমি প্ৰায় 30,000 পৰা 40,000 টকা পাইছিলোঁ আৰক্ষীক আমি জনাইছোঁ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি গ'ল লগতে আমি দেৱালয় উন্নয়ন সমিতিৰ তৰফৰ পৰা এটি পেট্ৰলিঙৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে উচ্চ পৰ্যায়ৰ তদন্ত আমি যোৱাবেলিও এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিছিলে যোৱাবেলিও আমাৰ দানপাত্ৰ বুঢ়াত আছিলে এটা আৰু দেৱালয়ত থকা 4টা দানপাত্ৰ লুটি লৈ গৈছিল চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ